বন্ধুসকল মিনিষ্ট্ৰী অফ ৰেলৱেৰ পৰা নতুন ৰিকুৱাৰমেণ্ট ৰিলিজ কৰিছে। কোম্পানীটোৰ নাম হৈছে আপোনালোকে দেখিছে যে RITEES হয়। এটা নতুন ৰিকুৱাৰমেণ্ট HR এছিষ্টেণ্ট পোষ্টৰ কাৰণে হয়। আজি ভিডিঅ'টো সম্পূৰ্ণকৈ ডিটেইলছবিলাক মই বুজাই ক'ম। কোৱালিফিকেশ্যন কি লাগিব আৰু ভেকেঞ্চি কিমান হয় আৰু কেনেকৈ এপ্লাই কৰিব লাগে আৰু চেলাৰী কিমান পাব। পোষ্টটোৰ নাম হৈছে আপোনালোকে দেখিছে যে HR এছিষ্টেণ্ট পোষ্টৰ কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ 15টা আছে। আনৰিজাৰ্ভৰ কাৰণে 8টা আছে। EWSৰ কাৰণে 2টা আছে। OBC NCLৰ কাৰণে 1টা আছে। SC কাৰণে 1টা আছে আৰু ST কাৰণে 1টা আছে। আৰু টোটেল আপোনালোকৰ বয়সৰ লিমিট 30 হ'ব লাগিব। 2টা পোষ্ট আনৰিজাৰ্ভ আৰু এক্স চাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভ হৈ থাকিব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন মিনিমাম আৰু কোনো এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। ইয়াত লিখিছে নোট এক্সপিৰিয়েঞ্চৰ কোনো দৰকাৰ নাই। আৰু এপ্লিকেশ্যন লাষ্ট ডেট আপোনালোকৰ 27/04/2026 হয়, মানে 27 এপ্ৰিল আপোনালোকৰ লাষ্ট ডেট হয়। যোনবিলাক কেণ্ডিডেট আনৰিজাৰ্ভ আৰু EWSৰ কাৰণে হয় তেখেতসকলৰ গ্ৰেজুৱেশ্যনৰ মিনিমাম 50% মাৰ্ক থাকিব লাগিব। আৰু যোনবিলাক SC ST হয় তেখেতসকলৰ 45% মাৰ্ক হ'লেও হ'ব। এতিয়া মই আপোনালোকক চিলেকশ্যনৰ প্ৰচেছৰ কথা কৈ দিছোঁ। চিলেকশ্যন প্ৰচেছৰ প্ৰথমটো আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, য'ত নেকি 125 অবজেক্টিভ টাইপ কুৱেশ্যন আহিব আৰু টাইম দিব আপোনালোকৰ 2.5 আৱাৰ্ছৰ হয়। আৰু আপোনালোকৰ PW আনএলিজিবল কেণ্ডিডেটৰ কাৰণে কম্পেনচেশ্যন টাইম 50 মিনিট থাকিব। আৰু মিনিমাম 50% মাৰ্ক পাব লাগিব আনৰিজাৰ্ভ আৰু EWSৰ কাৰণে। আৰু 45% আপোনালোক মিনিমাম কাট অফ থাকিব SC ST কাৰণে আৰু PWDৰ কাৰণে। এই চিলেকশ্যনৰ কথা কৈছোঁ, যোনবিলাক SC ST তেখেতসকলে 5 বছৰ পাব, OBC NCL 3 বছৰ পাব। আৰু যোনবিলাক পাৰ্চন বেঞ্চমাৰ্ক উইথ ডিজেবিলিটি আছে PWD কেণ্ডিডেট তেখেতসকলে 10 বছৰ পাব। নেচাৰ অফ এপইণ্টমেণ্ট হ'ল আপোনালোকে চিলেকশ্যন হোৱাৰ পিছত 1 বছৰ আপোনালোকৰ প্ৰভিশ্যন পিৰিয়ড চলিব, মানে এবছৰ আপোনালোকৰ ট্ৰেইনিং হ'ব। তাৰপিছতে আপোনালোকক HR এছিষ্টেণ্ট পোষ্টৰ কাৰণে এপইণ্ট কৰিব। আপোনালোকক মই এতিয়া চেলাৰীৰ কথা কৈছোঁ। চেলাৰী আপোনালোকক 20,000ৰ পৰা 66,000 পাব, য'ত নেকি আপোনালোকৰ CTC হ'ব আপোনালোকৰ ইয়াত 8,16,000 হ'ব। আৰু আপোনালোকৰ বেনিফিটছবিলাকৰ কথা কৈ দিছোঁ। বেনিফিটছবিলাক হ'ল আপোনালোকৰ লিভ এজ পাৰ লিভ ৰুলছত পাব, মেটাৰনিটি আৰু পেটাৰ্নিটি লিভ পাব, মেডিকেল ফেচিলিটি পাব, গ্ৰুপ ইঞ্চুৰেঞ্চ পাব, লিভ এনক্ৰেচমেণ্ট পাব এজ পাৰ ৰুলছৰ হিচাপত দিব। এতিয়া মই আপোনাক এপ্লিকেশ্যন ফিজৰ কথা কৈছোঁ। যিবিলাক নেকি জেনেৰেল OBC কেণ্ডিডেট তেখেতসকলে 300 টকা টেক্সৰ সৈতে পে' কৰিব লাগিব। আৰু যিবিলাক EWS আৰু SC ST PWD কেণ্ডিডেট তেখেতে 100 rupees পে' কৰিব লাগিব, প্লাছ টেক্স এজ পচিবল, মানে টেক্স হিচাপত পে' কৰিব লাগিব। আপোনালোকৰ এইকেইটা এক্সাম চেণ্টাৰ হয়। টোটেল আপোনাৰ 14টা চেণ্টাৰত এক্সাম হ'ব। আমাৰ অসমৰ কাৰণে গুৱাহাটীতে হ'ব। আপোনালোকৰ ৰিটেন টেষ্টৰ চিলেবাছৰ কথা কৈ দিছোঁ। টেষ্ট অফ ইংলিছ হ'ব, তাত নেকি এৰাউণ্ড 40টা কুৱেশ্যন থাকিব। তাত নেকি আপোনাৰ চিলেবাছটো হ'ল ছাবজেক্ট হিচাপত, য'ত নেকি ক্ল'জ টেষ্ট থাকিব, ৰিডিং কম্প্ৰিহেনশ্যন থাকিব, স্পট এৰ'ৰ থাকিব আৰু চেণ্টেন্স ইম্প্ৰুভমেণ্ট থাকিব, চেণ্টেন্স কাৰেকশ্যন থাকিব, পেৰাজাম্বল থাকিব, ফিল ইন দ্য ব্লেংক থাকিব, পেৰা চেণ্টেন্স কম্পিটিশ্যন থাকিব। নেক্সটটো হ'ল আপোনাৰ নেক্সট ছাবজেক্ট ডাটা এনালিচিছ আৰু ইণ্টাৰপ্ৰিটেশ্যনৰ কাৰণে, য'ত নেকি টোটেল 40টা কুৱেশ্যন থাকিব। তাত নেকি আপোনালোকৰ নাম্বাৰ চিৰিজ আহিব, ডাটা ইণ্টাৰপ্ৰিটেশ্যন আহিব, চিম্পলিফিকেশ্যন এপ্ৰক্সিমেশ্যন আহিব, কোৱাড্ৰেটিক ইকুৱেশ্যন আহিব, ডাটা চাফিচিয়েণ্ট আহিব, মেনচুৰেশ্যন আহিব, এভাৰেজ আহিব, প্ৰফিট এণ্ড লছ আহিব, ৰেচিঅ' আহিব, এণ্ড প্ৰপৰ্চনো থাকিব। লগতে ৱৰ্ক টাইম এণ্ড আৰু এনাৰ্জি কুৱেশ্যন থাকিব, টাইম এণ্ড ডিষ্টেঞ্চ থাকিব, প্ৰবেবিলিটি থাকিব, ৰিলেশ্যন থাকিব, চিম্পল এণ্ড কম্পনেণ্টাইজৰ কুৱেশ্যন থাকিব, পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যনৰ কুৱেশ্যন থাকিব। 3 নম্বৰ ছাবজেক্টটো হ'ল টেষ্ট অফ ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছ। টোটেল 45টা কুৱেশ্যন থাকিব। তাত নেকি আপোনালোকৰ কুৱেশ্যন থাকিব, চিটিং এৰেঞ্জমেণ্ট থাকিব, পাজল থাকিব, ইনইকুৱেলিটি থাকিব, চিলজিজম থাকিব, ইনপুট আউটপুট থাকিব, ডাটা চাফিচিয়েণ্ট থাকিব, ব্লাড ৰিলেশ্যন থাকিব, অৰ্ডাৰ ৰেংকিং থাকিব, আলফা নিউমেৰিক চিৰিজ থাকিব, ডিষ্টেঞ্চ ডাইৰেকশ্যন থাকিব, ভাৰ্বেল ৰিজনিং থাকিব। আপোনালোকে এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিব চিন্তা কৰিব নালাগে, মই আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, য'ত নেকি তাৰ পৰা আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইম্পৰ্টেণ্ট ডেটছৰ কথা কৈ দিছোঁ। ইম্পৰ্টেণ্ট ডেটছ হ'ল আপোনালোকৰ 19 মাৰ্চৰ পৰা ষ্টাৰ্টিং হৈছে অনলাইন, আৰু লাষ্ট ডেট আপোনালোকৰ 27 এপ্ৰিললৈ হয়। চ' আপোনালোকে 27 এপ্ৰিলৰ আগত এইখিনি এপ্লাই কৰিব। বাকী আপোনালোকৰ ডেট অফ ইঞ্চুৰেঞ্চ এডমিট কাৰ্ড দিলে নটিফাই কৰি দিব। যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।